মই শাস্ত্ৰীয় নৃত্য শিল্পী হওঁ আৰু লগতে মই বিহু ৰজাও আছিলোঁ। ফোক ডান্সৰ আৰু ক্লাছিকেল মাজত বহুত পাৰ্থক্য আছে। ফোকত কোনো গুৰু ধৰিব নালাগে আৰু ক্লাছিকেলত কিন্তু আপুনি গুৰু ধৰিব লাগিব। প্ৰকৃতিৰ ওপৰত একচুৱেলি ফোক ডান্স হৈছে প্ৰকৃতিৰ ওপৰত। আমাৰ অসমতো আপুনি জানি বিহু ঝুমুৰ আছে, ঝুমত নাচিব লাগিব। বিহু এককো পাৰে আৰু দলীয় পাৰে আৰু দলীয় অংগ। ঝুমুৰ মানে ঝুমত নাচিব লাগিব। আমাৰ বিহুটো একচুৱেলি বিহু কোনো শব্দ নাছিলে, বৃক্ষু আছিলে, বৃক্ষু ৰেখাৰ জড়িত। সেই বৃক্ষু ৰেখাৰ জড়িত আমি বৃক্ষু কৈছিলে। তাৰপিছত লাহে লাহে মতে মতে বিহু হৈ গ'ল। মই ভাল পাইছিলোঁ। মই যেতিয়া বৈজয়ন্তীমালা, পদ্মিনী, ৰাজশ্ৰী ডান্সবোৰ আমাৰ ঘৰত যেতিয়া স্ক্ৰীন টেষ্টিং কৰে, তেতিয়া সিহঁতক কিজানি মই ভাল নাচকেইটা ভালকৈ চাওঁ। ফিল্মখন নাচ মানে হৈছে বলিয়া আৰু এই বিৰাখনত তেতিয়া দিনত টেম্পেলৰ ডান্সাৰ্ছবিলাকে বিয়া হ'ব নোৱাৰে। গতিকে বছৰটা কৰি দিয়ে নিজৰ ভগৱান। আজি আমি এজন নৃত্য প্ৰতিয়োগী ডক্টৰ মুকুল আহমেদৰ ওচৰলৈ আহিছোঁ। আমি মুকুল আহমেদৰ পৰা ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ বিষয়ে জানিম। এখেতৰ পৰা আমি অসমৰ লোকনৃত্যসমূহৰ বিষয়ে অৱগত হ'ম। লগতে সমগ্ৰ ভাৰতবৰ্ষত সিঁচৰতি হৈ থকা নৃত্য কলাক আমি এখেতৰ পৰা ডক্টৰ আহমেদৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু লগতে আমি মুকুল আহমেদৰ জীৱন পৰিক্ৰমা সম্পৰ্কত অৱগত হ'ম। সেয়ে আমি ডক্টৰ আহমেদক আজি তেখেতৰ বাসগৃহত লগ ধৰিছোঁ। নমস্কাৰ। নমস্কাৰ। বাৰু ডক্টৰ আহমেদ, আপুনি সুদীৰ্ঘ সময় ধৰি নৃত্য কলাৰ সৈতে জড়িত হৈ আছে। আপুনি নৃত্য জীৱন প্ৰণালীৰ এটা অংগ কৰি লৈছে। সেয়ে আপোনাৰ গোটেই সমস্ত জীৱনৰ কোহে কোহে নাচ নৃত্য সোমাই আছে। সেয়ে আমি আপোনাক প্ৰথমতে এটা প্ৰশ্ন সুধিব খুজিছো। আমাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু আমাৰ লোকনৃত্যসমূহৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য এটা অনুভৱ কৰিছে? আপুনিতো সুদীৰ্ঘ সময় ধৰি নৃত্যৰ সৈতে জড়িত হৈ আছে আৰু ইতিমধ্যতে আপুনি নৃত্য কলাত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। গতিকে আপুনি কওকচোন এই নৃত্য কলাটোক পাৰ্থক্যটো আপুনি কেনেকৈ অনুভৱ কৰিছে? নমস্কাৰ। মই শাস্ত্ৰীয় নৃত্য শিল্পী হওঁ আৰু লগতে মই বিহু ৰজাও আছিলোঁ। আজি 1994-95-96 তেনেকুৱাত জয়কান্ত গণ্ডিয়াই বা প্ৰাগধৰ চলিয়াই মোক বাছি উলিয়াইছিলে ফোক ডান্সত। সেই তেতিয়াতো মই বহুত ডাঙৰ হৈ গ'লো। তেতিয়াতো মোৰ বিয়া ওচৰ বয়স হৈ গ'ল। তেতিয়া নাচিছো মই সেইবিলাক। আৰু লোকনৃত্যৰ ভিতৰত মই যেনেকে মই মহাৰাষ্ট্ৰত যাওঁতে মই লাৱনী শিকিছিলো গোপাল চন্দ্ৰৰ লগত। তেখেতে মোক লাৱনী কৰিছিলে আৰু পাৰ্থক্যটো ফোকৰ ইনষ্ট্ৰুমেণ্ট টোটেলি বেলেগ। আৰু ফোক হৈছে মাটি। It came from the ground level. And classical is very different. Both because classical ফোকত কোনো গুৰু ধৰিব নালাগে আৰু ক্লাছিকেলত কিন্তু আপুনি গুৰু ধৰিব লাগিব। মানে ইয়াত এটা ব্যাকৰণিক কথা এটা জড়িত আহিছে।
গ্ৰামাৰ আছে ক্লাছিকেলত, ফকত গানতো গ্ৰামাৰ আছে আৰু ট্ৰেডিশ্যনেলি যেনেকে লাউনী হওক, বিহু হওক, তিৱা হওক, আমাৰ অসমৰ হওক, গোৱালপাৰীয়াৰ হওক বা উৰিষ্যাৰ হওক বা চেন্নাইৰ হওক, মাদ্ৰাছৰ, চবৰে নিজৰ নিজৰ এটা ট্ৰেডিশ্যন আছে, সিহঁতৰ নিজৰ বাদ্যযন্ত্ৰ আছে। আৰু তাৰ ওপৰত তাতেই আপোনাৰ হেৰিৰ ওপৰত পৰে, প্ৰকৃতিৰ ওপৰত পৰে। একচুৱেলি ফক ডান্সটো হৈছে প্ৰকৃতিৰ ওপৰত। যেনেকে চাউথত যেনেকে মাদ্ৰাছত যেনেকে পংগল হয়, তেতিয়া সিহঁতি ফক ডান্স কৰে, যেনেকে কুৰুভাঞ্জি কৰে, কলাকলি ডান্স কৰে, তেনেকুৱা ধৰণৰ ডান্স সিহঁতি তাত পৰিবেশন কৰে। আমাৰ ইয়াত যেনেকে ঝুমুৰ কৰে, তাত তেনেকে তাত কলাকলি ডান্স কৰে। কুৰুভাঞ্জিটো হৈছে ফিমেল ডান্স আৰু কলাকলি ডান্সটো হৈছে মেল এণ্ড ফিমেল ডান্স। সেইটো হৈছে মাদ্ৰাছত, চেন্নাই, যিখন মাদ্ৰাছক এতিয়া চেন্নাই বুলি কয়, তাতে এইবিলাক। উৰিষ্যাত তেনেকুৱা, ইটছ ভেৰি similar to South and Orissa. আৰু আমাৰ অসমতো আপুনি জানি বিহু ঝুমুৰ আছে, ঝুমত নাচিব লাগিব। বিহু এককো পাৰে আৰু দলীয়ও পাৰে, আৰু দলীয় হবই লাগিব, একক কেতিয়াও হ'ব নোৱাৰে, কাৰণ ইনষ্ট্ৰুমেণ্ট যেতিয়া বাজিব সেইটো দলীয় হৈ যায় ন। প্ৰত্যেক বাদ্যযন্ত্ৰ, ঢোল, পেঁপা, গগনা, সুতুলি বা বাদ্য বজোৱা গায়ক যিজনে গান গায়, সেই গান গোৱা মানুহজনকো আমি দলতে ধৰি লওঁ। এজনী নাচনী বিনা আমাৰ মানে ইয়াত একষ্টিক হয়, ইয়াত হেৰি নহয়, কেছেটেড নহয়। আমাৰ যিটো ফক ডান্সটো বিহু ঝুমুৰ যেনেকে মাদল বজায়, মাদুলটো বজায় ঝুমুৰত, এই মাদুল বজোৱা মানুহজন মাজত যায় আৰু গোটেই ছোৱালীখিনিয়ে চাইডে চাইডে ঝুমুৰ, এটা অংগ আৰু অংগ। ঝুমুৰ মানে হৈছে ঝুমত নাচিব লাগিব। আৰু বিহু আমাৰ বিহুটো একচুৱেলি বিহুৰ কোনো শব্দ নাছিলে, বৃক্ষু আছিলে, বৃক্ষুৰ ৰেখাৰ লগত জড়িত। এই বৃক্ষুৰ ৰেখাৰ লগত জড়িত আমি বৃক্ষু কৈছিলে, তাৰপিছত লাহে লাহে কওঁতে কওঁতে বিহু হৈ গল। বিহু তাৰো অৰ্থ আছে, বিহুৰ মেইন অৰ্থটো বৃক্ষু। মই মানে ফক ডান্সত ইণ্টাৰেষ্টেড নাছিলো। মোৰ মাহী বিহুৱানী আছিলে জাজি শিৱসাগৰ, ফাতেমা চুলতানা। মোক যোগমায়া কোঁৱৰ বাইদেউ, তেখেত বিহু আমাৰ শিৱসাগৰ, গুৱাহাটীত হোৱা বিহু সম্ৰাজ্ঞী, বিহু সুন্দৰী নৃত্যত 1982 তেখেতে পাইছিলে পুৰস্কাৰ লতাশিলত। সেই লতাশিলত যোগমায়া বাইদেউ মোৰ মাহীৰ ঘৰৰ কিনাৰতে আছিলে। মই অপৰচুনিটিটো পাই গলো, চেৰেকাপাৰত তেখেতক পালো। তেখেতে মোক গগনা, সুতুলি, বিহু নাচ আৰু গোটেই হেৰিবিলাক মোক শিকালে, যেনেকে টকা বজোৱাটোও মোক শিকালে। ইতিমধ্যে মই তেতিয়ালৈকে মই ক্লাছিকেল শিকি আছো, মই পুষ্প ভূঞাৰ লগত ক্লাছিকেল শিকি আছো। তাৰ লগত মই গুৱাহাটীত কথক শিকিছিলো। আচ্ছা, এতিয়া মই আপোনাক সেইখিনি কথা আপুনি কলে, এতিয়া আপোনাৰ জীৱন পৰিক্ৰমাটো আপুনি নৃত্যৰ প্ৰতি কিয় আকৰ্ষিত হল? আপুনি প্ৰথমৰ পৰা কওকচোন। আপোনাৰ বাৰিক ব্ৰাদাৰ্ছ আৰু মাছমলদাৰ ল'ৰা হওঁ মই। আমাৰ মহম্মদ শফি মোৰ দাদাৰ নাম, মোৰ মানে দেউতাৰ নাম। তেখেতসকলৰ টিম্বাৰ মাৰ্চেণ্ট হয়, মানে কাঠৰ মিল আছিলে, গোদাম আছিলে। ফিল্ম ডিষ্ট্ৰিবিউটৰটো আছিলে লগত। আমাৰ ফিল্ম বৰ্তাহঁতে ফিল্ম ডিষ্ট্ৰিবিউচনতো কাম কৰিছিলে। সেইকাৰণে আমাৰ ঘৰত ট্ৰায়েল হৈছিলে। আমাৰ পিছফালে ডাঙৰ ফিল্ড এখন আছিলে, আমাক তাত বেৰেণ্ডাত বহাই সিহঁতি এই টেষ্টিং বিলাক কৰে। তেতিয়া মোৰ বয়স, তেতিয়া মই জন্মই নাছিলো তাৰ আগৰ পৰাই। কিন্তু তাৰ পাছত মই জন্ম হোৱাৰ পাছত যেতিয়া মই এবছৰ দুবছৰ পাছত মই প্ৰত্যেক বছৰে যেতিয়া দুবাৰ দেখো, আপোনাৰ দেৱালীত দেখো, দুৰ্গা পূজাত দেখো, মানে বাগান শ্বজ বিলাক কৰিছিল ন, এইবিলাক কৰোতে এই আকৰ্ষণটোৱে মোক টানি ললে। মানে একদম শৈশৱৰ পৰা, মই একদম শৈশৱ, একদম মানে কি ক'ম আৰু, মোৰ ভৰি নাচাই থাকো, মায়ে কোলাফালে চাই থাকে, মই তেওঁৰ কোলাতে ভৰিখন মাৰি থাকো। তেতিয়া পৰাই মোক চবেই কৈছিলে যে ই নাচনী হওক। মোৰ গোটেই পৰিয়ালৰ মানুহে কয় যে ই নাচনী হওক। আৰু মই নাজানো কেনেকে, মই কিছুমান বৰ্তা, মোৰ আব্দুল বাৰী, তেখেতে মানে ছচিয়েল আৰু পলিটিক্সত খুব জড়িত। তেওঁ মানে আমাৰ ঘৰত বহুত ডাইৰেক্টৰ্ছ আহিছিলে তেতিয়া, সেই জামানাত, সেই দিনত। তেতিয়া ডেইজি ৰাণী, হনী ৰাণী আহিছিলে। তেতিয়া মই 2 বছৰ 2.5 বছৰ। হনী ৰাণী মানে জাভেদ আখতাৰ যে, জাভেদ আখতাৰ মিছেছ চাবানা আগ্নিহোত্ৰী। হনী ৰাণী কোলাত বহা মোৰ ফটো আছে সেই জামানাত। তেতিয়া মিনু মমতাজ আহিছিলে, গোপী কৃষ্ণ আহিছিলে। আমাৰ ঘৰৰ ওচৰত সংগীত বিদ্যালয় আছিলে, তাতে আপোনাৰ গোপী কৃষ্ণই ৱৰ্কশ্বপ দিবলৈ আহিছিলে। সেই তেতিয়া 1964-65। তেতিয়া মই একেবাৰে
এই তাহানিৰ পৰা মানে নাচৰ হেৰিটো থাকোতে মই মানে এনি টাইম নাচ স্কুলত মই লিটিল ফ্লাইছত নম্বৰ স্কুল তাতো মোক মিছ জিনাধন বুলি এগৰাকী টিচাৰ আছিল, এতিয়া ৰুণু ভাগৱতী হ'ল। তেখেতে মোৰ নাচৰ লক্ষণ দেখি বা মোক ধুনীয়াও দেখিছিল, তেতিয়া খিমি নাছিল। এতিয়া সেই মোক লৈ শ্ৰীকৃষ্ণ বনাইছিলে, কেতিয়াবা ৰাধা বনাই দিয়ে, তেনেকে মোক লিটিল ফ্লাই বাল্যকালটো তেখেতে নচুৱাই কটাই দিয়ে। ডনবস্কোত আহোঁতে মইতো ৰেপুটেড ডান্সাৰ হৈ গ'লো। তেতিয়াতো ব্ৰাদাৰ জন, ব্ৰাদাৰ সেবাষ্টিনে সদায় ক'ব কল আব্দুল, মোৰ নামটো ৱাজিদ হয় আচল নামটো, এনেই মই বেট নেমটো হৈছে মুকুল আহমেদ। তেতিয়া মাতি মোক মানে নচুৱাতে মোৰ মানে অভ্যাসত পৰিণত হৈ গ'ল। 1 নম্বৰ। 2 নম্বৰ কথা, মই পুতলা ঘৰ চিনেমাখনত মই চাহৰ নাচটো মই নাচিছিলো। আৰু হুনমাৰ চিনেমাখনত হুনমাৰ বাৰ্থডে যিটো গ্ৰুপ ডান্স হৈছিলে, সেই গ্ৰুপ ডান্সত মই তেতিয়া 2 বছৰ 3 বছৰ 4 বছৰে আছিল। মোৰ মা মহিলা সমিতিৰ ভাইচ প্ৰেচিডেণ্ট আছিলে, আৰু প্ৰেচিডেণ্ট আছিলে আমাৰ কেশৱ চন্দ্ৰ গগৈ, আমাৰ যিজন MLA আছিলে, মিনিষ্টাৰ আছিলে কেশৱ গগৈ, মিছেছ শান্তি গগৈ। তেখেতৰ ক্লাবৰ থ্ৰুদি মানে হুনমাৰ ষ্টুডেণ্ট ল'ৰা ছোৱালীখিনি লৈ গৈছিলে গ্ৰেজুৱেশ্যন এটাৰ কাৰণে, মায়ে মোক লৈ গ'ল। এই গ্ৰুপত মই দলীয় নৃত্য নাচিছিলো। আৰু তেনেকে আকৌ এখন চিনেমা পাহৰি গলো, ইলাকাকঠি আছিলে, তাত গিৰিক দাৰাম বুলি গান, সেই গানটোত মানে আমাক কষ্টিউম পিন্ধাই দিছিলে সিহঁতি, নিজে পুলিচৰ কষ্টিউমৰ নিচিনা সৰু ল'ৰা ছোৱালী তেনেকুৱা পিন্ধাই আমাক ফিল্ডত, এইখন আপোনাৰ যোৰহাটৰ এখন ফিল্ডত আমাক সেইটো সেই তেনেকে মানে আহি গ'ল, ট্ৰেডিশ্যনটো আহি গ'ল। আৰু মই নাচটো যে মই নাচিম মই ভাবাই নাছিলো, আৰু মই ভাল পাইছিলো। মই তেতিয়া বৈনীতিমালা, পদ্মিনী, ৰাজশ্ৰী ডান্সবোৰ আমাৰ ঘৰত যেতিয়া স্ক্ৰীন টেষ্টিং কৰে, তেতিয়া সিহঁতক কিজানি মই নাচকেইটা ভালকে চাওঁ, ফিল্মখন নাচাওঁ, কাৰণ তেতিয়া মই বুজি নাপাওঁ চিনেমাখন কি হয় কি নহয়। ডান্সটো ভালকে চাওঁ, আৰু ঘৰৰ ভিতৰত আহি বাথৰুমৰ ভিতৰত মই ট্ৰাই কৰো, এনেকে কৰিছে এনেকে কৰিছে, মই ষ্টাইলছ বিলাক কৰিছো, সেই তেনেকে। আৰু মই যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ো, তেতিয়া মই ভাৰতনাট্যম ষ্টাৰ্ট কৰিছো। পুষ্পক ভূঞা বাইদেউৰ লগত, মোৰ গুৰু হয় পুষ্পক ভূঞা বাইদেউ। তেখেত আগতে বামুণী মৈদামত আছিলে, মই শিকোতে, আৰু তেখেতে TC স্কুলত শিকাইছিল গুৱাহাটীত। তাৰ আগতে মই ইয়াৰ পৰা গৈ চেনীকুটিত হেৰি ঘৰ চাউল বদলে ছাৰৰ ঘৰ, তাত গৈ মই কথা শিকিছিলো। মোক তেতিয়া মই ক্লাছ 5-6 পৰা মানে মই খাৰলিত আমাৰ ঘৰ এটা আছিলে তেতিয়া, সেই তাত থাকি পেলাই মানে মই চেনীকুটিত আহি নাচ শিকিছিলো ছাৰৰ গৰম বন্ধত, এমাহ বন্ধ পাওঁ, তাতে থাকি লওঁ। তেখেতে ৰেগুলাৰ ক্লাছ কৰি মোক গোটেই বছৰটো ক্লাছখিনি কৰি দিয়ে, সেই তেনেকে। আৰু মোৰ লক্ষ্য দেখি মোৰ মানে যিখিনি মানে কথাটো প্ৰয়োজন নহয়, মানে কথাটো হৈছে ষ্টিপ ডান্স, আৰু অকল ভৰিৰ কাম আৰু হাতৰ কাম, তাত লক্ষ্যটো কম আছিলে। তেতিয়া সেই লক্ষ্যটো মোৰ বেছি দেখি ছাৰ বদলে ছাৰে পুষ্পক ভূঞা বাইদেউৰ লগত কথা পাতি, সেই সময়ত লেণ্ডফোন আছিলে, কথা পাতি মোক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে। তেওঁৰ ওচৰত পঠিয়াই দিয়াৰ লগে লগে মই হায়াৰ ছেকেণ্ডেৰী দিয়া সময়ত তেওঁ ক'লে যে মই তোমাক এড্ৰেছ এটা দি দিছো বেংগলোৰ, তুমি তেওঁৰ লগত তুমি কণ্টেক্ট কৰা। তেখেতৰ লগত নাগৰজান পিল্লাইৰ লগত মোৰ গুৰু আছে, তেখেতৰ লগত মই শিকিলো 2-3 বছৰ মই বেংগলোৰ থাকিলো। তাৰপিছত মই চেন্নাইলৈ আহিলো, জয়লক্ষ্মী ঈশ্বৰ মোৰ গুৰু হয়, তেখেত চেন্নাই ষ্টুডেণ্ট, আপোনাৰ কলাক্ষেত্ৰৰ ষ্টুডেণ্ট। আৰু তেতিয়ালৈকে মই কলাক্ষেত্ৰত এডমিট হম বুলি ভবাও নাছিলো, কাৰণ মই মানে পাৰ্মানেণ্টলি সোমাই কোৰ্চ কৰাৰ ধান্দা নাছিলে। মই শিকি পৰীক্ষা দিয়াটো মোৰ হেৰি আছিল, কাৰণ ইতিমধ্যে মই স্কুল খুলি দিলো। ইতিমধ্যে মই পুষ্প বাইদেউৰ লগত শিকাৰ পাছত বেংগলোৰৰ পৰা পাছত মই স্কুল উলিয়াই দিলো। আপুনি এতিয়া ভাৰতনাট্যমত PhD আপুনি ক'ৰ পৰা কৰিলে? মই দিল্লী ইউনিভাৰ্চিটিৰ পৰা কৰিলো। আপোনাৰ বিষয়টো কি আছিলে? মোৰ বিষয়টো আছিলে ভাৰতনাট্যম। মই ফকো কৰিছিলো, we have to show 2 folks, তো মই তাত মানে আপোনাৰ তিৱাটো ললো, অসমৰ তিৱা, ক্ৰিটিকেল তিৱা মানুহৰ লগত মই লগ কৰিলো। জাজিত গৈছিলো, জাজি আমগুৰি চাইডত তিৱা মানুহ বহুত আছে, মই সেইবিলাকৰ ঘৰত গৈ মানে কিছুমান বস্তু শিকিলো। তেনেকে মই মিচিং গাঁও ধেমাজিত গৈ মই মিচিঙৰ বস্তুখিনি আয়ত্ব কৰিছিলো। তেতিয়া মই মিচিং নাচো শিকাইছিলো মোৰ ষ্টুডেণ্ট বিলাকক, তিৱাও শিকাইছো, মই বহুত গ্ৰুপ তিৱা ডান্স শিকাইছো, বাগুৰুম্বাও কৰাইছো, তেনেকুৱা কৰাইছো। আৰু ঝুমুৰটোক মই কৰাইছো, আমাৰ তিনচুকীয়া সংগীতা বৰকটকী, লাইনাৰ বৰকটকী ছোৱালী গ্ৰুপে নচুৱাইছিলো ঝুমুৰ। তেতিয়াতো মোৰ ঝুমুৰ বিৰাট ফেমাছ আছিলে, ঝুমুৰ
আজি টিবাটো তেতিয়া ইমান ট্ৰেণ্ডত নাছিলে বিহু গ্ৰুপ কৰিছিল জাপি নৃত্যটো কৰাইছিলো এতিয়া আপোনাক মই এটা কথা সুধিব খুজিছো আপোনাৰ নৃত্য এই দীঘলীয়া নৃত্য পৰিক্ৰমাটোত আপোনাৰ জীৱনৰ কিছুমান উল্লেখযোগ্য ঘটনা কওকচোন শিৱসাগৰত হায়দৰাবাদ গৈছিলে ভূপেন হাজৰিকা 1982-83 মোৰ মাৰ ঘৰ শিৱসাগৰ জাজিত আৰু মোৰ মাহীৰ ঘৰ চেৰকাপাৰ শিৱসাগৰ মহাতি আছিলে কণ্ট্ৰেক্টৰ তেতিয়া মহাতিহঁতে পেণ্ডেল চেণ্ডেল বিলাকৰ কণ্ট্ৰেক্ট লৈছিলে কণ্টেক্ট লওঁতে তাৰে কিছুমান মানুহক মোৰ মহাতিয়ে ক'লে যে মোৰ ভাগিনটো খুব ধুনীয়া আছে এটা তাৰ প্ৰগ্ৰামো ৰাখিব বুলি ঠিক আছে তাক সোনকালে লৈ আহিব আমি 1 নম্বৰতে নচুৱাই দিম তেতিয়ালৈকে মই ভূপেন দাৰ লগত মোৰ দেখা সাক্ষাৎ হোৱাই নাই তাৰ পাছত যেতিয়া মানে যোগাযোগ ষ্টাৰ্ট হ'ল ফোন কলিং হ'ল তুমি কি নাচিবা ফোনে ধৰণে সোধা সুধি মোবাইল নাছিলে তেতিয়া সিহঁতি মোক কওঁ যে তুমি কি নাচিবা মই বোলো আভৰণত নাচিম ঠিক আছে তুমি তেতিয়া 1 নম্বৰ সোনকালে গুচি আহিবা এই তেতিয়াই প্ৰায় মোৰ ষ্টাৰ্ট হৈ গ'ল জাৰ্নি মই ভূপেন দাক তাতে লগ পালো ভূপেন দাৰ লগত তেতিয়াৰ পৰা মই জড়িত 1982-83 আপুনি ভূপেন দাৰ লগত কিমান দিন জড়িত আছিলে মই ভূপেন দাৰ লগত বহুত বছৰ কেইবা বছৰ মই নাচিছো তেখেতত এতিয়া বছৰ মানে কি কেতিয়াবা মিছ হৈ যায় কোনোবা এটা ইয়াৰ কিন্তু তেনেকে কৈ মই ভূপেন দাৰ লগত 96 লৈকে মই পুৰা জড়িত আছিলো 92ত মোৰ ঘৰত ভূপেন দাক ভাত খাব মাতিছিলো মই তেতিয়া তেখেতে মোৰ নামত এখন বহুত ডাঙৰ এখন হেৰি লিখি থৈ গ'ল সেইখন চাই আমাৰ এইবাৰ ডেপুটি কমিশনাৰ আৰু কালচাৰেল এফেয়াৰ্ছৰ পৰা মোক মানে নিমন্ত্ৰণ কৰিলে যে ভূপেন দাৰ 100 বছৰ হৈছে আপোনাৰ যেতিয়া ইমান ডাঙৰ চাৰ্টিফিকেট এখন আছে যদি আপুনি যাবই লাগিব মই গ'লো খুব ভাল ওয়েলকাম কৰিলে তাত সেই আপোনাৰ 13 তাৰিখৰ দিনাখন 13 ছেপ্টেম্বৰ 12 তাৰিখে গৈছো 13 তাৰিখে তাত প্ৰগ্ৰাম আছে 13 তাৰিখে ৰাতিয়ে ঘূৰিলো 14 তাৰিখে আহি পালো আপুনি বৰ্তমান বহুত শিক্ষাৰ্থীক নৃত্য শিক্ষা দি আছে সেই সম্পৰ্কে আপুনি আমাক অৱগত কৰকচোন আপুনি ক'ত আপোনাৰ বিদ্যালয় আছে আৰু আপুনি কেনেকৈ এই মানে প্ৰশিক্ষণ প্ৰক্ৰিয়াটো চলাই গৈছে মই নিজে ডান্স কৰিছিলো ইয়াতে এটা বাজিকল ষ্টুডিঅ' আছে বাটাৰ ওপৰত ডিব্ৰুগড়ত তাতে মানে মই মানে ডান্সাৰ আছিলো মানে তেতিয়া সেইটো দিনত মানে চেলেৰি দিছিলে মোক 500 rupees monthly salary দিয়ে alternative days গৈ পেলাই নাচিব লাগে ক্লাছিকেল সেমি ক্লাছিকেল ৰবীন্দ্ৰ নজৰুল এনেকুৱা টাইপৰ ডান্স সেইবিলাক মই তাত গৈ নিজে আৰু মোৰ তেতিয়া সেই সময়ত জাষ্ট মই মণিপুৰী ডান্স ষ্টাৰ্ট কৰিছিলো ডিব্ৰুগড়ত সিং ছাৰৰ পৰা তেখেতৰ পৰা বহুত বস্তু কথাৰে আয়ত্ব কৰিছিলো লেখালি কৰা নাছিলো মই ভাবাও নাছিলো যে মই ডান্সাৰ হ'ম বুলি তেনেকে মই সেইবিলাক ডান্স কৰিছিলো মই ডিব্ৰুগড় ঘৰৰ পৰা 2 টকা দি ৰিক্সাত যাওঁ 2 টকা দি ঘূৰি আহো আৰু তেখেতে মাহত মোক 500 টকা দিছিলে এই দিনত তাহানি দিনত 81, 82, 83 তেতিয়া দিনত এই বাটাৰ যিজন মেনেজাৰ আছিলে বিশ্বজিৎ তেখেত তাৰ ছেক্ৰেটাৰী আছিলে আৰু মোৰ নাচ দেখি মানে মগ্ন হৈ পেলাই মোক কণ্টিনিউ কৰিলে মই তেনেকৈ আপোনাৰ ভূপেন হাজৰিকাৰ লগত নাচিছো মোহাম্মদ ৰফি নাইট হৈছিলে ডিব্ৰুগড় প'ল' ফিল্ডত 1979 মই তাতে অপেনিং ডান্সটো মই কৰিছিলো মধুবন মে ৰাধিকা নাচেৰে মই নাচিছিলো শ্বৰীফ বুলি এজন আছে জ্যোৎস্না হলৰ মেনেজাৰ হাছান শ্বৰীফৰ মিছেছ হৈছে মোৰ মাৰ স্কুল ফ্ৰেণ্ড তাৰ কাৰণে আমি খুব ফ্ৰেণ্ডশ্বিপ মানে আৰু হাছান শ্বৰীফৰ ভায়েক যিজন আছে মোৰ মামাৰ খুব ভাল বন্ধু আফতাৰ আলী খান তেখেতৰ খুব ভাল বন্ধু এইটো সূত্ৰতে মানে মন্নাদে আহোঁতে মানে ক'লে যে খালি ডান্স अच्छा नहीं लगा गाना अच्छा नहीं लगेगा कोई डांसर है तो बुलाइए ना एक दो डांस करा दीजिए लैंड फोन असले 1986-87 हाँ 86 ज्योत्स्ना सिन्हा मन्ना दे नाइटली হৈছিল 86 মই जे अपनी क्लासिकल मुँह पुलिस लेते क्लासिकल करते हो बोले हाँ मैं क्लासिकल डांस करता हूँ तो कौन सा करोगे मुँह को छमछम बाजेरे पायलिया छमछम बाजेरे पायलिया वो नाचते रहता 1986 খুব ধুনীয়া আপোনাৰ বৰ্তমান ষ্টুডেন্ট কিমান আছে এই বছৰ মোৰ 14 মানে 7, 8, 9 তেনেকৈ পৰীক্ষা হৈ গ'ল ছেপ্টেম্বৰ প্ৰেক্টিকেল পৰীক্ষা চাৰ্টৰ মতে তো মোৰ 328-29 ষ্টুডেন্ট আছে গোটেই অসমত নহয় গোটেই
আৰু তাৰ মাজত এতিয়া নতুন এডমিশ্যন খিনিক মই এবাৰ পৰীক্ষা নিদিয়ালো এতিয়া প্ৰায় 150 মান নতুন আছে এইখিনি ধৰি ললে 500 বছৰ আছে আচ্ছা আপোনাৰ অধীনত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে চাৰ্টিফিকেট পায় হয় হয় মই আৰেংগেটম কৰো মই কনভোকেশ্যন যিটো মই সাউথ ইণ্ডিয়ানত আৰেংগেটম কয় সেইটো মই গ্ৰেজুৱেশ্যন ছোৱালীখিনিক কৰো এতিয়া ৰিচেণ্ট মই কৰি গলো এতিয়া 4 ছেপ্টেম্বৰ মই কানা কলেজতে কৰিলো তাৰপৰা মই সেইখন দিবৰ কাৰণে মই দূৰৰ পৰা ভাল ডান্সাৰো মানে এইবাৰ আঞ্জনা মই শইকীয়া অডিচি ডান্সাৰ আৰু মহিবুল হক আহিছিলে মানে কৌতুক তেখেত মানে মাইন হয় তেখেতো আহিছে দুজনক আমি ফেলিচিটেট কৰি আৰু আপোনাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিছো মই বহুতক দিলো দীপন গোস্বামী মধুৰিমা চেতনা দাস আকৌ পূৰ্ণিমা পাঠক আৰু হেৰি আছে আপোনাৰ পূৰ্ণিমা পাঠকৰ হাজবেণ্ড প্ৰাঞ্জল শইকীয়া দীপন গোস্বামী আমাৰ ইউনিভাৰ্চিটিৰ আপোনাৰ কন্দৰ্প ডেকা হাজৰিকা আকৌ তেখেতৰ ৱাইফ কৰবী ডেকা হাজৰিকাকো দিছো আকৌ ডলি দাস চবকে দিছো আপোনাৰ নৃত্য সম্পৰ্কত আপোনাৰ পৰিকল্পনা কি সেইটো ভাবিবলৈ সময় নাপালো পৰিকল্পনাটো মই একো নকৰিলো আৰু একচুৱেলি মানুহে যিকোনো চাবজেক্ট ললে পৰিকল্পনা কৰে ভাবে এইটো কৰিম সেইটো কৰিম মোৰ কাম বিলাক মানে এনেকে হৈ গৈ আছে নিজে নিজে হৈছে মই নিজে হৈ গৈছে আপুনি এতিয়া কি কৰিম আপোনাৰ ইয়াৰ পৰৱৰ্তী আপোনাক মই তেনেকে নি থাকিম আৰু মোৰ ষ্টুডেণ্ট বিলাকক যেনেকে লাষ্ট আজি 15 বছৰ পৰা মই য'তে নি ডিব্ৰুগড় নহয় বম্বে পুনা গোৱা হায়দৰাবাদ তেনেকুৱা ডাঙৰ চিটিত মানে কম্পিটিশ্যন মোৰ আণ্ডাৰত কৰাবলৈ লৈছে আৰু মোৰ প্ৰত্যেকজনী ষ্টুডেণ্টে তাত ভাল নাম কৰি আহিছে বাহিৰত যেনে গংগোত্ৰী চেতিয়া ফুকন তিনচুকীয়াৰ হয় তাই পাইছে আকৌ মৰাণৰ 3-4জনে পাইছে তেনেকে বহুতে আপোনাৰ অধীনত প্ৰশিক্ষণ কৰা মোৰ আণ্ডাৰত ট্ৰেইন হোৱা তেনেকুৱা ষ্টুডেণ্ট আমি এটা বস্তু দেখিছো ইয়াত আমাৰ টেবুলত এই বস্তুটো আপোনাৰ কি এই এইটো হৈছে টাটকালি মানে আমাৰ কলাক্ষেত্ৰত যেতিয়া মানুহে টাট কৰে টাট মানে হৈছে বলি আৰু এই পীড়াখনক টাট কয় এইটো কালি বুলি কয় টাটকালি আমি যেতিয়া তাল কৰো যেনে কথকত তাবলা বজায় আমাৰ ভাৰতনাট্যমত যেতিয়া ৰিহাৰ্চেলছ কৰো যেতিয়া শিকাও তেতিয়া আমি এইটো ৰিদমটো বজাই কৰাই থাকো আমাৰ এতিয়া ডিব্ৰুগড়ত নালাগে আৰু বহুত জেগাতে এতিয়া মই দেখিছো বহুতে ডান্স মোৰ ষ্টুডেণ্টে বহুতেই স্কুল খুলিছে কিন্তু সিহঁতি বহুত বস্তু নাজানে যদি ইউটিউবৰ পৰা চাই ডান্স শিকায় 1 নম্বৰ কথা লালি পুজতি সাম পদম শব্দম মই শিকোৱাখিনিতো নাজানো কি কৰি আছে কিন্তু সিহঁতি ইউটিউবৰ পৰা পঢ়ায় 1 নম্বৰ 2 নম্বৰ কথা এই যে টাটকালিটো যে ব্যৱহাৰ কৰে এইটোৰ নাম কি সেইটোৱে নাজানে আমাৰ অসমত যেনেকে মঞ্জিৰা বজায় সত্ৰীয়া নৃত্যত মঞ্জিৰা বজায় আৰু আমাৰ ভাৰতনাট্যমত তাক নটৱাংগম বুলি কয় এই তলৰটো লোহাৰ ওপৰটো পিতলৰ সেইটো বজায় যিকোনো ৰিদম যেতিয়া আপুনি গান স্বৰজটো গায় তেতিয়া সেইটো বজাব লাগে নটৱাংগম আৰু এইটো টাটকালি কয় বাৰু আমাৰ আৰু এটা কথা মই আপোনাৰ পৰা জানিবলৈ মন কৰিম যে ভাৰত নিত্যম এই যে এই কথাটো এইটো ইয়াৰ মানে আপুনি মানে কিহৰ ভিত্তিত আপুনি এই নাচটো কৰে ভাৰতনাট্যম ভাৰত BA বা RA ৰা TA তা ভাৰতা হল ভাটো হৈছে ভাবা BAHABA ভাবা ৰসা তো R এইটো হৈছে ৰসা RAS ৰসা TAAL তাল na bhava rasa tala mixed together is known as Bharata Nrityam. Bharat boli not India. It's a Bharata. Bharata means bhav, ras and tal. Bhav, roh and tal. Teta mili Bharata is. Bharata. Nrityam. Idane mohini etwas. Nanti kalau item kori dise, item apa tu item? Jadi kucupuri. Itu mana kuch kori kaya college, college standing position hai. Itu kucupuri boleh. Mohini item. Tik itu
কিছুমান কিছুমান বস্তুৰ নাম বিলাকৰ অলপ ডিফাৰেন্ট আছে। কথকত মানে কথক দৰবাৰী নৃত্য, আমাৰটো হৈছে টেম্পল ডান্স। আমাৰটো হৈছে টেম্পল ডান্স, আৰু আমাৰ দেৱদাসী বিলাক এইটো হেৰি নৃত্য কৰিছে। আমাৰ মীনাক্ষী চন্দ্ৰ ভাৰত নৃত্যম কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? বহুত বছৰ আগত, 2000 3000 years ago, বহুত বছৰ। সেই বস্তুটোক ধৰি ৰাখিলে আপোনাৰ 4জন ককাই ভাই চিদাম্বৰমৰ হয়, তেখেতসকল হৈছে তাঞ্জোৰ ঘৰানা, চেন্নাই পুণ্যাই বাৰী ভেলু শিৱানন্দন, 4জন ককাই ভাই। তেখেতসকলৰ পাছত আহিছে মীনাক্ষী সুন্দৰম পিল্লাই। মীনাক্ষী সুন্দৰম পিল্লাই খুব বিখ্যাত গুৰু আছিলে তাঞ্জোৰ ঘৰানা। তেখেতে দেৱদাসী বিলাকক নৃত্য শিকাইছিলে, হেৰি কৰিছিলে টেম্পল বিলাক। তেতিয়া দিনত টেম্পলৰ ডান্সাৰ্ছ বিলাকে বিয়া হব নোৱাৰে, প্ৰচাৰ কৰিলে নিজকে ভগৱানক। আৰু তাৰ মাজত এগৰাকী ওলাই আহিছিলে, তেখেতৰ নাম হৈছে টি বালা সৰস্বতী। তেখেত হৈছে তাঞ্জোৰ ঘৰানাৰ টি বালা সৰস্বতী গুৰুজী। তেখেতে বস্তুটো টেম্পলৰ পৰা মঞ্চলৈ লৈ তেতিয়া বেছি চৰ্চিত হল। আৰু 1936 মীনাক্ষী সুন্দৰম পিল্লাই আমাৰ ৰুক্মিণী দেৱী অৰুণদৱে তেখেতে প্ৰথম স্থাপিত কৰিছিলে চেন্নাইত, মাদ্ৰাছত, এই কলাক্ষেত্ৰ এখন ডান্স ইনষ্টিটিউচন বাই ৰুক্মিণী দেৱী অৰুণদৱে। তেখেতে এজন ফৰেনাৰ লগত বিয়া হৈছিলে, খুব বেছি তেখেত এজন বহুত ভাল ৰাইটাৰ। মীনাক্ষী ৰুক্মিণী দেৱী was a ballet dancer. তেখেত ব্ৰাহ্মণ ছোৱালী, তেখেতে বেলে ডান্স শিকিছিলে, ফৰেনত ফ্ৰান্স জাৰ্মানীত বেলে ডান্স শিকিছিলে। কিন্তু ইণ্ডিয়াত অহাৰ পাছত তেখেতে কলে যে মই ইণ্ডিয়ান ক্লাছিকেলটো শিকিব লাগে, মোক ভাল গুৰু লাগে। মাক বাপেকক কোৱাৰ কাৰণে মীনাক্ষী সুন্দৰম পিল্লাই তেখেতসকলে কণ্টেক্ট কৰি বন ঘৰৰ ভিতৰত, বামুণ ছোৱালী নাচিব নিদিছিলে বাহিৰত, ঘৰৰ ভিতৰত বন্ধ কৰি দৰ্জা খিৰিকী গুৰুজীয়ে তেখেতক শিকালে। তেখেতে ভাবিলে যেতিয়া মই পুৰা কোৰ্চ কৰি ললো, ভালকে শিকি ললো, এতিয়া মই কেলে তেখেতক লৈ পেলাই মই এখন ইনষ্টিটিউট খুলিম। তেতিয়াই কি কৰিলে, দ্য ফাউণ্ডেশ্যন অফ কলাক্ষেত্ৰ ইন মাদ্ৰাছ, 1936। বহুত আগত 1930। তেখেত আছিলে ৰুক্মিণী অৰুণদৱে, ৰুক্মিণী দেৱী অৰুণদৱে। এই সমগ্ৰ কথাখিনি শুনাৰ পাছত আমি নৃত্যৰ বিষয়ে, ভাৰতীয় নৃত্যকলাৰ বিষয়ে আমি বহুত বস্তু অৱগত হলো। এতিয়া এটা কথা আপোনাক নুসুধিলে গোটেই আমাৰ এই এপিছডটো অসম্পূৰ্ণ হ'ব। সেই কথাটো হ'ল, আপুনি আমাৰ অসমৰ এটা নৃত্য, সত্ৰীয়া নৃত্যৰ বিষয়ে আমাক অলপ অৱগত কৰকচোন। মই আগতে গদাবজাৰ পৰা সত্ৰীয়া নৃত্য শিকিছিলো বহুত দিনৰ আগতে, বহুত বছৰ আগতে, ক্লাছ 4-5 থাকোতে। আমাৰ ঘৰৰ ওচৰত সংগীত বিদ্যালয় এখন আছে, তাতে গদাবজাৰ শিকায়। তেখেতক মই ঘৰত মাতি পেলাই, মই ইয়াতেই মোৰ ঘৰত মাতি মই তেখেতৰ পৰা দশৱতাৰ, ঝুমৰা, চালি, তেতিয়া আকৌ কোৰ্চ নাছিলে, তেতিয়া কোনো চেলিব্ৰিটি নাছিলে, যেনেকৈ ভাৰতনাট্যম কথকৰ কোৰ্চ আছিলে, চেলেবাছ আছিলে, চব আছিলে, কিন্তু সত্ৰীয়া নৃত্যৰ নাছিলে। সেই সময়ত মই দশৱতাৰ, চালি, ঝুমৰা, নাদুৰংগী এইবিলাক নাচ তেখেতৰ পৰা, আৰু গুৱাহাটী যতীন গোস্বামী ছাৰ চবেই চিনি পায় মোৰ গুৰুজী, তেখেতৰ আণ্ডাৰত মই নাহৰকটীয়া আৰু শিৱসাগৰত সেইটো শিকিলো সত্ৰীয় ডান্স। তবু মানে এইখন সত্ৰীয় ডান্সটো তেতিয়ালৈকে পৰিচালিত হোৱা নাছিলে। ডক্টৰ ভূপেন্দ্ৰজীয়ে 2009-10 ৰেকমেণ্ড কৰি পেলাই সত্ৰীয় নৃত্য শাস্ত্ৰীয় নৃত্য বুলি স্বীকৃতি দিয়া হয়। এতিয়া 8টা হল, 8টা ডান্সৰ ভিতৰত প্ৰথম ভাৰতনাট্যম, কথক, ওডিচী, মোহিনীঅট্টম, কথাকলি, আকৌ মণিপুৰী আৰু কথাকলি। তাৰ পাছত আহি গল সত্ৰীয়। সত্ৰীয়টো 8 নম্বৰ স্থান পাইছে। প্ৰথমটোৱে আছে ভাৰতনাট্যম, একদম লাষ্টটো হৈছে সত্ৰীয় নৃত্য। সত্ৰীয় নৃত্য স্বীকৃতি পাওঁতে বহুত দেৰি হয়,
তবু মানে মই নাচখিনি চব মনত আছে এতিয়ালৈকে মই দশকটা নচোঁ জোমৰাও নচোঁ সত্ৰীয়াও কৰে কিন্তু কোৰ্চ হিচাপে ন বাৰু ডক্টৰ আহমেদ আপুনি বৰ্তমান ক'ত ক'ত আপোনাৰ মানে বিদ্যালয় বা প্ৰশিক্ষণ কেন্দ্ৰ আছে পোনপ্ৰথমেতো মই জালনী ক্লাবত নাচি থাকোঁতে মোক ডক্টৰ হৰিনাৰায়ণ বৰকটকী বাবা হাজৰিকা আৰু ডক্টৰ ভজনী গোহাঁই মোৰ ইণ্ট্ৰডাকশ্যন হ'ল বাই ফোন যে আমাৰ তিনিচুকীয়াত বহুত ল'ৰা ছোৱালী আছে আপুনি ডান্স স্কুলখন খুলিব লাগে এতিয়া মই 1989ত তাতে মানে এখন স্কুল খুলিলোঁ অল ইণ্টাৰনেশ্যনেল ডান্স ইনষ্টিটিউট বুলি এখন আছিলে তাতে বেলেগে বেলেগে বেলেগ নাচ শিকাই মই ভাৰতনাট্যম ষ্টাৰ্ট কৰিলোঁ নাট্য মন্দিৰ গোলাপচন্দ্ৰ 1989 তাতেই মানে মোক কণ্টেক্ট কৰিলে মিছেছ কাকতি 1990 চনত এপ্ৰিল মে'ত কণ্টেক্ট কৰিলে মই গৰম বন্ধৰ পৰা নামৰূপত ষ্টাৰ্ট কৰিলোঁ 1990 কি তাৰ 1990তেই মই মানে ডিব্ৰুগড়ত মোক কিছুমান লিটিফা স্কুলৰ পেৰেণ্টছবিলাকে মোক চিনি পায় তেখেতসকলে উৰ্মিলা শৰ্মা যেনেকৈ উষা বৰ্মা তেনেকুৱা কিছুমান গাৰ্জিয়ানে মানে মোক কোৰ্চ কৰি ইয়াতে এটা খোলালে মই একচুৱেলি ডিব্ৰুগড়ত খোলা কোনো মনে নাছিলে মই আই ৱান্ট টু ট্ৰেভেল বাহিৰত গৈ শিকোৱাটো মই বেছি ভাল পাইছিলোঁ নামৰূপৰ পাছত মই জয়পুৰত খুলিলোঁ জয়পুৰৰ পাছত আকৌ তিনিচুকীয়াত দেওবাৰে পানীতোলাত খুলিলোঁ চাবুৱাত খুলিলোঁ মৰাণত খুলিলোঁ ৰাজগড় খুলিলোঁ সেই তাহানিতে মই ডুমডুমাটো কৰিলোঁ অলপ দিন তাৰপিছতে ইয়াতে আপোনাৰ মাৰ্কেটত কৰিছিলোঁ আৰু সেইপিনে আপোনাৰ চেপনত কৰিলোঁ তেনেকুৱা বহুত জেগাতে কৰিছোঁ মই বহুতেই প্ৰশিক্ষণ কেন্দ্ৰ খুলিছে এতিয়া মই মৰাণ তিনিচুকীয়া আৰু চাবুৱা ৰাজগড় ডিগবৈ এইবিলাক যাম আৰু এটা কথা কৰিলে আপোনাৰ গোটেই আলোচনাটো সমাপ্ত হ'ব আপোনাৰ বৰ্তমান পৰিয়াল সম্পৰ্কত আপুনি ব্যক্তিগত জীৱন সম্পৰ্ক কওকচোন মোৰ মা দেউতাটো বহুত দিনৰ আগেয়ে ঢুকালে নিজৰ মোৰ দুজনী ছোৱালী ডাঙৰজনীৰ নাম হৈছে আহমেদ তাজকিয়া চুলতানী তাই এতিয়া আম্বেদকাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাই মানে ইণ্টিগ্ৰেশ্যন কৰি আছে আপোনাৰ মাষ্টাৰ্ছ আৰু উইথ PhD কৰি আছে গৰুজনীয়ে মোৰ ইয়াৰ পৰা ফাইনেল কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিলে এইবছৰ ৰিজাল্ট পালে তাই ভালকে ওলাইছে তাই কৈছে যে মই ছমাহ এবছৰ বিৰতি লওঁ মই ভাবি লওঁ মই কি পঢ়িম তাই ছাবজেক্ট হৈছে ইকনমিক্স আৰু মোৰ বিশেষ যোৰহাটৰ হয় আৰু মই বাছ আমি চাৰিজন প্ৰাণী আপোনাৰ ছোৱালীজনীয়ে মোৰ সম্পত্তি মোৰ ছোৱালী দুজনীক মই মাষ্টাৰ্ছ কৰাই থৈছোঁ ডাঙৰজনী কৰিছিলে 2019ত আৰু সৰুজনী কৰিছে 2022ত ইহঁতি দুইজনীয়ে মাষ্টাৰ্ছ কৰিছে যিহেতুকো এডমিশ্যন কৰা হ'ল যেনেকৈ মই ষ্টুডেণ্টছবিলাকৰ কৰিছোঁ তেনেকৈ সিহঁতকো বিদায় দিয়া হ'ল ধুনীয়াকৈ মই মানে খুব লাক্সাৰিয়াছকৈ পাতো ডিব্ৰুগড় নালাগে আমাৰ যোৰহাটত এগৰাকীয়ে পাতে গুৱাহাটীত এগৰাকীয়ে পাতে প্ৰণামিকা যোৰহাটত ৰঞ্জিতা বৰদলৈ আৰু ডিব্ৰুগড়ত মই আজি 22 বছৰৰ পৰা এডমিশ্যন কৰি আছো মানে সমাৱৰ্তন অনুষ্ঠান য'ত মানে convocations for the BA students first secondly crowning to the MA students মই ক্ৰাউন পিন্ধাম যোনে মাষ্টাৰ্ছ কৰিছে তাৰ ক্ৰাউন আৰু 7 পিন্ধাই মিলাই দিওঁ সেইটো আজিলৈকে মই ডিব্ৰুগড়টো মইতো একদম মোৰ জীৱনেই ডিব্ৰুগড় ইয়াত মই ইমান বছৰে থাকো নাই কিমান ধৰণৰ ডান্সাৰ আছে কয় যে মই 20 বছৰ হৈ গ'ল 15 বছৰ হৈ গ'ল আজিলৈকে 20 বছৰ 15 বছৰ এজনীও মাষ্টাৰ্ছ বা BA ছোৱালী নোলালে জানো ওলাইছে কিন্তু সিহঁতে সাহস নকৰে মোৰ নিচিনাটো বহুত দূৰ নকৰাৰ বাবে বহুত ডাঙৰকে কৰোঁ অল অভাৰ ডিব্ৰুগড়ক নিমন্ত্ৰণ বাৰু আমি ভাৰতৰ নৃত্যৰ বিষয়ে বহুত অৱগত হ'লোঁ তাৰ মাজতে আমি কিছুমান লোককলাৰ বিষয়েও আমি অৱগত হ'লোঁ মুকুল আহমেদ নৃত্যৰ প্ৰতিয়সী সঁচাকৈ তেখেত নৃত্যৰ ওপৰতেই তেখেতৰ জীৱন পৰিক্ৰমা তেওঁ এতিয়ালৈকে চলাই গৈছে আৰু তেখেতে আগন্তুক দিনবিলাকত অসমত নতুন শিক্ষাৰ্থীক নৃত্য কলাৰে উজ্জীৱিত কৰি তুলিব ইয়াকে আশা কৰিলোঁ আৰু আমি আজি এই খণ্ডটিৰ পৰা বিদায় হৈছোঁ নমস্কাৰ